নিবা আৰু এতিয়া মেইন কথাটো হ'ল যে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব যেহেতু ডেট ফিক্স হৈ গল আৰু কাউন্টডাউন ষ্টাৰ্ট হৈ গল যেতিয়া লিংকটো এক্টিভেট হয় না তাৰ আগত যেতিয়া কাউন্টডাউনটো ষ্টাৰ্ট হয় সেই কাউন্টডাউন বৰ্তমান সময়ত ষ্টাৰ্ট হৈ গল যদিহে তোমালোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছা বা যদি কোনোবা ৰিলেটিভছে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছে তেওঁলোকে নিজৰ ৰিজাল্টটো ক'ত চেক কৰিব লাগিব মই দেখাই দিছো কাৰণ যেতিয়া ৰিজাল্টটো ওলাই যায় তেতিয়া বহুত বেছি সাৰ্ভাৰ প্ৰবলেম হৈ যায় কাৰণ যেতিয়া মেট্ৰিকৰ ৰিজাল্ট আহিছিলে তেতিয়াও বহুত বেছি সাৰ্ভাৰ প্ৰবলেম হৈছিলে বহুতে ৰিজাল্ট চাব পৰা নাছিলে তেতিয়া আমাৰ যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটতে যেটো ডাইৰেক্ট তোমালোকৰ নিজৰ ৰিজাল্টটো চেক কৰিব পৰা নিজৰ সেন্টাৰ কোড আৰু নিজৰ ৰোল নাম্বাৰটো দি পেলাই ডাইৰেক্ট আমাৰ ওয়েবসাইটত তোমালোকৰ ৰিজাল্ট চেক কৰিব পৰা আমি সুবিধা কৰিছিলো মেট্ৰিকৰ ঠিক তেনেকে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো তোমালোকে ডাইৰেক্ট আমাৰ ওয়েবসাইটতে তোমালোকৰ যেটো ৰোল কোড বা যিখিনি ডাটা ফিল কৰিব লাগে সেইখিনি ফিল কৰি যেতিয়া সাবমিট কৰিবা তোমালোকৰ মাৰ্কশিটখন আমাৰ ওয়েবসাইটতে শো কৰিব কিমান মাৰ্ক পাইছা কোড লেটাৰ পাইছা কোড কিমান মাৰ্ক পাইছা এই গুটেইখিনি বস্তু আমাৰ ওয়েবসাইটতে তোমালোকে চেক কৰিব পাৰিবা বৰ্তমান সময়ত কাউন্টডাউন ষ্টাৰ্ট হৈ গল আৰু কেতিয়া ৰিজাল্ট মুকলি হ'ব মই এতিয়া দেখাইছো তোমালোকে চাই যোৱা তাৰ আগতে যদি আমাৰ চেনেলত তোমালোকে প্ৰথমবাৰ ভিডিও চাইছা তেন্তে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব একানে কৰিবা তো এতিয়া আমি ৰিজাল্ট চেক কৰিব তোমালোকে গুগলত সাৰ্চ কৰিবা indiafastjobaler.com বা ভিডিওটোৰ ডেসক্ৰিপচনতে আমি লিংকও দিয়া থাকিব তাত ক্লিক কৰিলে এনেকৈ ওপেন হৈ যাব এনেকৈ ওপেন হোৱাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিলে দেখিবলৈ পাবা আসাম এইচএছ ফাইনেল ৰিজাল্ট 2025 বুলি লিখা আছে ইয়াতে তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়া লগত তোমালোকৰ সন্মুখত এনেকৈ খুল খাই যাব অলপ তললৈ স্ক্ৰল কৰি পেলাই ইয়াতে দেখিবলৈ পাইছা ইয়াতে WhatsApp আৰু টেলিগ্ৰামৰ গ্ৰুপত যদি তোমালোকে জয়েন কৰা নাই কৰি ৰাখিবা যিকোনো চাকৰি আপডেট আহিলে তাতে খবৰবোৰ তোমালোকে পাই থাকিবা ঠিক আছে এতিয়া তোমালোকে ইয়াতে অলপ তললৈ স্ক্ৰল কৰিলে দেখিবলৈ পাইছা এটা আসাম এইচএছ ফাইনেল ৰিজাল্ট 2025 আৰু ইয়াতে কাউন্টডাউন ষ্টাৰ্ট হৈ গল যেহেতু তোমালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট আহিব 30 এপ্ৰিল 2025 ৰ পুৱা 9 বজাত পুৱা 9 বজাত তোমালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট চেক কৰিব পাৰিবা আৰু ইয়াতে যেতিয়া ৰিজাল্টটো মুকলি হ'ব আমাক যেতিয়া পাৰমিশন দিব যে তোমালোকে পাবলিক কৰিব পৰা তেতিয়া আমি ইয়াতে লিংকটো এক্টিভেট কৰি দিম আৰু এক্টিভেট কৰাৰ লগত তোমালোকে ইয়াতে নিজৰ ৰিজাল্টটো চেক কৰিবলৈ ইয়াতে সেশনটো থাকিবই ইয়াতে যেটো তোমালোকৰ ৰোল কোড হয় সেই ৰোল কোডটো এডোখৰ জায়গা দি দিবা দি পেলাই ইয়াতে তোমালোকৰ যেটো ৰোল নাম্বাৰ হয় হেতু দি দিবা তাৰ পিছত ইয়াতে তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেচন নাম্বাৰ দি পেলাই যেতিয়া তোমালোকে সাবমিট কৰিবা লগত তোমালোকৰ মাৰ্কশিটখন ইয়াতে শো কৰিব তো ৰিজাল্ট নট ৰিলিজ বুলি দেখাইছে এতিয়ালৈকে ৰিজাল্ট মুকলি হোৱা নাই যেহেতু তোমালোকৰ ৰিজাল্টটো কেতিয়া আহিব 30 এপ্ৰিল 2025 ৰ 9টা বজাত মানে অহাকালিলে পুৱা 9 বজাত তোমালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট মুকলি হৈ যাব আৰু যেতিয়া ৰিজাল্ট মুকলি হৈ যাব ক'তো বিচাৰিব নালাগে ডাইৰেক্ট গুগলত সাৰ্চ কৰিবা indiafastjobaler.com বা এই ভিডিওটো ওপেন কৰি পেলাই তলতে চাবা আমি ডাইৰেক্ট লিংক দিয়া আছে ডাইৰেক্ট লিংকত ক্লিক কৰিলে এনেকৈ ওপেন হৈ যাব এনেকৈ ওপেন হোৱাৰ পিছতে ইয়াতে কাউন্টডাউন দেখিবলৈ পাইছা এতিয়া যেতিয়া কাউন্টডাউনটো কমপ্লিট হৈ যাব তেতিয়াই তোমালোকে ইয়াতে নিজৰ ৰোল কোড আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ দি পেলাই যেতিয়া সাবমিট কৰিবা লগত তোমালোকৰ মাৰ্কশিটখন ইয়াতে দেখাই পাবা আৰু ইয়াৰ পৰা তোমালোকে মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিবা বা কাৰোবাক যদি শেয়াৰ কৰিব বিচাৰা হেতু কৰিব পাৰিবা সকলোখিনি বস্তু ইয়াতে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে যদি তুমি হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছা ইমান ভয় খাব নালাগে তোমালোকৰ ৰিজাল্ট কালিলৈ আহি যাব যেটো আহিব ভালে আহিব নিশ্চয় তোমালোকে ভয় খাব নালাগে তো এই ভিডিওটো সকলো বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিবা যাতে তেওঁলোকে নিজৰ ৰিজাল্টটো সহজতে চাব পাৰে ঠিক আছে তো যেতিয়াই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মুকলি হৈছিল তেতিয়া বহুতো পৰীক্ষাৰ্থীয়ে আমাৰ ওয়েবসাইটতে তেওঁলোকে ৰিজাল্ট চাইছিলে কাৰণ বেলেগবোৰ ওয়েবসাইট বহুত বেছি স্লো হৈ গৈছিল আমাৰ ওয়েবসাইটত ধুনীয়াকৈ চাব পৰা সুবিধা হৈ আছিল তো সেই কাৰণে সকলো ল'ৰা ছোৱালী আমাৰ ওয়েবসাইটতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাইছিলে প্ৰায় 11 লক্ষ মানে 11 লাখ ল'ৰা ছোৱালী বা তেওঁলোকৰ পেৰেন্টছ সকলো মিলি পেলাই তেওঁলোকে ৰিজাল্ট চাইছিলে আমাৰ ওয়েবসাইটতে ঠিক তেনেকৈ আমাৰ যেতিয়া হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ উলুৱা পাৰমিশন দি দিব তেতিয়া আমাৰ ওয়েবসাইটতে তোমালোকে নিজৰ ৰিজাল্টটো চেক কৰি চাব পাৰিবা যদি মোৰ ভিডিওটো তোমালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ যেতিয়া এনে ধৰণৰ ভিডিও তোমালোকলৈ আগবঢ়াম তাৰ নটিফিকেশনবোৰ তেতিয়া পাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা ভিডিও সবে ধন্যবাদ জয় হিন্দ